সাইনাছৰ সমস্যা আছে নেকি? ঘৰুৱা উপায়েৰে কেনেদৰে নিয়ন্ত্ৰণ কৰিব এই সমস্যা? গ্ৰীষ্মকালত গৰম তথা শুকান বতাহৰ বাবে সামান্য চৰ্দি খুব কম সময়তে সাইনাছলৈ পৰিৱৰ্তিত হয়। সাইনাছৰ ফলত নাকৰ সংক্ৰমণ, মূৰৰ বিষ, জ্বৰৰ দৰে সমস্যাই একেলগে জলাকলাক হয়। ইয়াৰ ফলত নাকৰ পৰা নিৰন্তৰ পানী প্ৰবাহিত হয় আৰু উশাহ লোৱাত বহু সমস্যা হয়। সাইনাছে মুখৰ সোৱাদো বেয়া কৰে। এনে পৰিস্থিতিত আপুনি সাইনাছৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে। এই প্ৰতিকাৰসমূহ হৈছে গৰম বস্তু খাব। সাইনাছৰ ফলত একেলগে খুব বেছিকৈ হাঁচি আহে, যাৰ ফলত এজন ব্যক্তিয়ে দুৰ্বল অনুভৱ কৰিব পাৰে। সেয়েহে এই সময়ত গৰম পানীয় খোৱাটো খুবেই জৰুৰী। তদুপৰি গৰম খাদ্য গ্ৰহণ কৰিও আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে। আদা। শৰীৰত আদাৰ প্ৰভাৱ গৰম হয়, সেয়েহে ইয়াৰ ব্যৱহাৰ সাইনাছ ৰোগীৰ বাবে লাভজনক। তদুপৰি কফ আঁতৰোৱাটো আদা উপকাৰী। দৈনিক সমান পৰিমাণৰ আদাৰ ৰস আৰু মৌ মিহলি কৰি খালে এই সাইনাছৰ অসুবিধাৰ পৰা আপোনাক সকাহ দিব। নহৰু। নহৰুৱে শৰীৰক উষ্ণতা প্ৰদান কৰাত সহায় কৰে। ই কফৰ সমস্যাও দূৰ কৰে। নিয়মীয়াকৈ ২-৩টা নহৰুৰ কলি চুবাই খালে ই আপোনাক সাইনাছৰ পৰা বহুখিনি সকাহ দিব। তুলসী। তুলসী এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণেৰে সমৃদ্ধ। সাইনাছৰ সমস্যা থাকিলে দৈনিক তুলসীৰ পাত খালেও আপুনি বহুখিনি উপকাৰ লাভ কৰিব। ৰিপিট, তুলসীৰ সৈতে জালুক, আদা, লং মিহলি কৰি পানীত উতলাব। যেতিয়া পানীখিনি আধা হৈ যায়, আপুনি ইয়াৰ সৈতে অলপ মৌ মিহলি কৰি খাব পাৰে। মনত ৰাখিব, সাইনাছৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি কুহুমীয়া পানী খাব। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে এই সমস্যাটো বাঢ়িব পাৰে। তদুপৰি নিতৌ ৭-৮ ঘণ্টা শুব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।